বৰ্তমান আপোনাৰ পেট্ৰলৰ মূল্য হৈছে 106 টকা 68 পইচা আৰু ডিজেলৰ হৈছে 97 98 তাই মানে 5 টকাকে বাঢ়িছে। গতিকে মাধমাৰ আমাৰ ৰাইজৰ ওপৰত বৰ বেয়াকে মানে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি কৰিব মানুহ কেনেকৈ তেল ভৰাব চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে মই খুবেই দুখিত, যিহেতু মই ইয়াত এমপ্লয়ী, মই নিজেও তেল ভৰাওঁ। গতিকে আমাৰতো দৰমহা বাঢ়া নাই। গতিকে ৰাইজৰ এই প্ৰতিক্ৰিয়াটো যাতে চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে মূল্যৰ প্ৰতি আৰু গুৰুত্ব দিয়ে আৰু তেওঁলোকে পাৰিলে অলপ কমোৱাৰ চেষ্টা কৰে, যাতে সাধাৰণ ৰাইজে সুন্দৰভাৱে চলিব পাৰে। সেইটোৱে মোৰ অনুৰোধ। ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰ্তমান ডিজেল আৰু পেট্ৰলৰ এটা মাহত 4বাৰকৈ মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিয়ে আমাৰ জনগণক এনেকৈ মাধমাৰ দিছে, কিয়নো পেট্ৰল ডিজেলৰ মূল্য বাঢ়ি যোৱাৰ লগে লগে আমাৰ বিভিন্ন সামগ্ৰী, গেলামালকে আৰম্ভ কৰি বিভিন্ন সামগ্ৰীৰ মূল্য বাঢ়ি গৈছে। তাৰ কাৰণে মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বিশেষত বহুত মানে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। মই এই কাৰণেই চৰকাৰক এটা বিশেষভাৱে অনুৰোধ জনাব খোজো যে বৰ্তমান যদি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কমাই দিয়ে, তেতিয়া নিশ্চয়কৈ এই মধ্যবিত্ত পৰিয়ালসমূহ মানে উপকৃত হ'ব বুলি মই ভাবোঁ। বৰ্তমান আপোনাৰ পেট্ৰলৰ মূল্য হৈছে 106 টকা 68 পইচা আৰু ডিজেলৰ হৈছে 97 98 তাই মানে 5 টকাকে বাঢ়িছে। গতিকে মাধমাৰ আমাৰ ৰাইজৰ ওপৰত বৰ বেয়াকে মানে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি কৰিব মানুহ কেনেকৈ তেল ভৰাব চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে মই খুবেই দুখিত, যিহেতু মই ইয়াত এমপ্লয়ী, মই নিজেও তেল ভৰাওঁ। গতিকে আমাৰতো দৰমহা বাঢ়া নাই। গতিকে ৰাইজৰ এই প্ৰতিক্ৰিয়াটো যাতে চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে মূল্যৰ প্ৰতি আৰু গুৰুত্ব দিয়ে আৰু তেওঁলোকে পাৰিলে অলপ কমোৱাৰ চেষ্টা কৰে, যাতে সাধাৰণ ৰাইজে সুন্দৰভাৱে চলিব পাৰে। সেইটোৱে মোৰ অনুৰোধ। ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰ্তমান ডিজেল আৰু পেট্ৰলৰ এটা মাহত 4বাৰকৈ মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিয়ে আমাৰ জনগণক এনেকৈ মাধমাৰ দিছে, কিয়নো পেট্ৰল ডিজেলৰ মূল্য বাঢ়ি যোৱাৰ লগে লগে আমাৰ বিভিন্ন সামগ্ৰী, গেলামালকে আৰম্ভ কৰি বিভিন্ন সামগ্ৰীৰ মূল্য বাঢ়ি গৈছে। তাৰ কাৰণে মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বিশেষত বহুত মানে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। মই এই কাৰণেই চৰকাৰক এটা বিশেষভাৱে অনুৰোধ জনাব খোজো যে বৰ্তমান যদি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কমাই দিয়ে, তেতিয়া নিশ্চয়কৈ এই মধ্যবিত্ত পৰিয়ালসমূহ মানে উপকৃত হ'ব বুলি মই ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।